প্ৰতি বছৰৰ দৰে এইবাৰো মাঘ বিহুৰ 1 তাৰিখে আমি গোটেই পৰিয়ালটোৱে মামাহঁতৰ ঘৰলৈ বুলি গৈ আছোঁ আৰু দেখিছানে গণেশ মন্দিৰত ইমান মানুহ আমিও বাহিৰৰ পৰাই সেৱা ল'লোঁ গণেশ বাবাৰ ওচৰত আৰু এয়া আমাৰ মামাহঁতৰ ঘৰ পাই গ'লোঁ আৰু আমাৰ ককা আমালে বাহিৰতে ৰৈ আছিলে গৈ পায়ে বিহু বুলি আইতা ককাক সেৱা কৰিলোঁ আৰু আশীৰ্বাদো ল'লোঁ আৰু মামীয়ে এয়া মৰমতে চাহৰ লগত ঢেৰ কিবা কিবি খাবলৈ দিছে খাই লৈ আমি মা আৰু মই আমাৰ মামাৰ ছোৱালীজনীক মৰম কৰাত ব্যস্ত ইমান মৰম লগা হৈছে তাই 3 মাহ হৈছেহে মাত্ৰ কিন্তু ইমান দুষ্ট তাই আৰু মই যে মামাহঁতৰ ঘৰত গ'লে আজিকালি তাইৰ লগতে বিজি থাকোঁ খুব ভাল লাগে তাইক কোচত লৈ থাকি ঐ তাই কি বনাই আছা তই মাংস বনাই আছা গৰম লাগা নাই আৰু এয়া মই ভাত খাবলৈ বহিলোঁ মাংস আৰু বেঙেনাৰ চপেৰে খালোঁ মাছ মই নাখালোঁ মাংস থাকিলে মই মাছ নাখাওঁৱে আৰু মাংসখন ইমান টেষ্টি বনাইছে আইতাই খুব ভাল লাগিছে খাই লৈ মই অকণমান তাইৰ লগত খেলিলোঁ চাওকচোন ইমান মৰম লগাকৈ চাই আছে তাইৰ লগত থাকিলে সময়খিনি কেনেদৰে পাৰ হয় মই গমকে নাপাওঁ এনেদৰে খেলি খেলি কিমান সময় হ'ল তাইৰ লগত তেনেকৈ গধূলি হ'ল গমেই নাপালোঁ আৰু তাইৰ লগত খেলা হোৱাৰ পিছত আমিও ঘৰলৈ বুলি ওলাই দিলোঁ আজিলৈ ইমানেই আছিলে বাই বাই